নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট এক্সামটো তোমালোকৰ আছে ইংৰাজী চ' কম দিনৰ ভিতৰতে তোমালোকে ইংৰাজীত কেনেদৰে এটা ভাল মাৰ্ক পাব পাৰা তাৰে আলোচনা কৰিম আজি আমি চ' প্ৰথমতে তোমালোকে বুজি পাব লাগে যে ষ্ট্ৰাকচাৰ পেপাৰখন কেনেকৈ আহে তোমালোকৰ কাৰণে বা পেপাৰখনত কোনটো বিষয়ত কিমান মাৰ্ক বা যেনেদৰে MCQ 45টা তেনেদৰে আৰু চিলেবাছটো সম্পূৰ্ণৰূপে তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই তেন্তে চোৱা ভিডিঅ'টো সম্পূৰ্ণৰূপে A to Z তোমালোকৰ MCQ কি আহিব 2 নম্বৰীয়া কুৱেশ্যনবোৰ কি আহিব এছে কি আহিব তোমালোকৰ ৰিপৰ্ট ৰাইটিং কি আহিব পাৰে আৰু লগতে তোমালোকৰ সকলোবিলাক A to Z চিলেবাছ মই তোমালোকৰ কাৰণে এতিয়া দেখুৱাইছোঁ চ' সম্পূৰ্ণ A to Z তোমালোকে ইয়াত এইটো ভিডিঅ'ত পাবা সেইকাৰণে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু ভাল লাগিলে উপযোগী বুলি ভাবিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে আহা এতিয়া প্ৰথমতে আমি চিলেবাছটো বুজি লওঁ প্ৰথমতে তোমালোকে চাব লাগিব 45টা MCQ যিটো পাঠৰ ভিতৰৰ পৰা সৰু সৰু লাইনৰ পৰা বিভিন্ন ধৰণৰ শব্দাৰ্থৰ পৰা তোমালোকক এতিয়া MCQ সমূহ দিবলৈ আৰম্ভ কৰিছে নতুন নতুন ষ্টাইলে তোমালোকক MCQ প্ৰত্যেক বছৰে খুদিছে চ' তেতিয়া তোমালোকে চাব লাগিব 10টা কুৱেশ্যন যিটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে তোমালোকক 10টা কুৱেশ্যন খোদা হয় আৰু লগতে তোমালোকে চাব লাগিব সাপ্লিমেণ্টাৰী ৰিডাৰ অৰ্থাৎ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা তোমালোকক দিয়ে 4টা কুৱেশ্যন য'ত তোমালোকে 2টা কৰিব লাগিব সেইটো তোমালোকৰ 4+4 মাৰ্কৰ আহে তাৰপাছত তোমালোকে চাব লাগিব এছে অৰ ষ্টৰি তোমালোকে এছে কৰিব পাৰিবা নহলে তোমালোকে ষ্টৰি কৰিব পাৰিবা এই যিসকলক এছে লাগে এছে কৰিব পাৰে যিসকল ষ্টৰি কৰিব পাৰে ষ্টৰি কৰিব লাগে তোমালোকক কোনটো এছে ইম্পৰ্টেন্ট হ'ব এইবাৰৰ কাৰণে মই তোমালোকক দেখুৱাইছো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকা মাৰ্কৰ কাৰণে তোমালোকক এছে আহে আৰু লগতে ৰিপৰ্ট আহে ৰিপৰ্টটো তোমালোকক যোৱাবাৰ 2টা কৰিবলৈ দিছে এটা তোমালোকক ফলোইং ইনষ্ট্ৰাকচন বিলাক ব্যৱহাৰ কৰি পেলাই এটা ৰিপৰ্ট বনাবলৈ দিছে এটা বাতৰি কাকতৰ কাৰণে ৰিপৰ্ট বনাবলৈ দিছে 2টা আহিছিলে যোৱাবাৰ ঠিক আছে ট্ৰান্সলেচন তোমালোকক 3টা আহে আৰু লগতে গ্ৰামাৰ তোমালোকক 6 মাৰ্কৰ আহে আৰু লগতে এইবাৰৰ কাৰণে 2 মাৰ্কৰ কুৱেশ্যন বা কোন কিটা কুৱেশ্যন ইম্পৰ্টেন্ট হ'ব সেইকিটা আমি আলোচনা কৰিবলৈ গৈ আছো আহা এতিয়া প্ৰথমতে 2 মাৰ্কৰ কাৰণে বা ইম্পৰ্টেন্ট কুৱেশ্যন কিটা কোনটো হ'ব এইটো চাম আমি চ' প্ৰথমতে আমি 2 মাৰ্কৰ কুৱেশ্যনটো চাওঁ প্ৰথমতে আমি চাব লাগিব হোৱাট ৱেৰ লেঞ্চছ ফেইলিং আফটাৰ দ্য হেলষ্টৰ্ম ৱাজ অভাৰ যেতিয়া বৰষুণ ধুমুহা বন্ধ হৈ গৈছিল তেতিয়া লেঞ্চৰ মনত কেনেকুৱা অনুভৱ হৈছিল কেনেকুৱা ফিল হৈছিল এইটো কুৱেশ্যনটো তোমালোকক খুদি দিব পাৰে তোমালোকে চোৱা এনসাৰটো এনেদৰে লিখিবা আফটাৰ দ্য হেলষ্টৰ্ম এণ্ডেড লেঞ্চো ৱাজ ফিল্ড উইথ চেডনেছ এণ্ড ডিছপেয়াৰ his entire cornfield was destroyed and he feared that he and his family would have no food or income for the year যেতিয়া বৰষুণ ধুমুহা বন্ধ হৈছিল তেতিয়া লেঞ্চো মন অতি দুখেৰে ভৰি পৰিছিল কিয়নো তাৰ গোটেই কিটা শস্যবোৰ ধুমুহা আৰু বৰষুণে শেষ কৰি দিছিল আৰু তেওঁ এইটোৱে কথা ভাবিছিল যে অহা গোটেই বছৰৰ কাৰণে তেওঁ আৰু তেওঁৰ নিজৰ পৰিয়ালৰ কাৰণে খোৱা বোৱাৰ একো ইনকাম সোৰ্স নাই সেইবাবে তেওঁ অতি দুখ মনেৰে বহি আছিল ঠিক আছে এনেদৰে তোমালোকে শৰ্টকৈ 2 নম্বৰৰ কাৰণে লিখি দিলে হৈ গ'ল নেক্সট কুৱেশ্যনটো চোৱা why does the postmaster send money to লেঞ্চো ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে কৰিবা the postmaster sends money to লেঞ্চো because he is deeply moved by লেঞ্চো's strong faith in God and does not want to break that faith কিয়নো পোষ্টমাষ্টাৰজনে পইচাটো তাক লেঞ্চক পঠাই দিছিল কাৰণ তেওঁ আচৰিত হৈ গৈছিল পোষ্টমাষ্টাৰজন আচৰিত হৈ গৈছিল যে এজন মানুহে ভগৱানৰ ওপৰত কেনেকৈ ইমান বিশ্বাস কৰিব পাৰে কিমান গভীৰভাৱে তেওঁক লেঞ্চোৱে ভগৱানক বিশ্বাস কৰিছে সেইকাৰণে তাৰ লেঞ্চোৰ সেই বিশ্বাসক ভংগ নকৰিবৰ কাৰণে পোষ্টমাষ্টাৰজনে নিজৰ কলিগছৰ পৰা নিজৰ যি এইটো অফিচত কাম কৰা বন্ধুবৰ্গৰ লগৰ পৰা পইচাবিলাক গোটুৱাই পেলাই পইচা জমা কৰি পেলাই লেঞ্চক সেন্ড কৰিছিল আৰু তেওঁ সাইন কৰিছিল হি কালেক্টস মানি উইথ হেল্প ফ্ৰম হিজ কলিগছ এণ্ড সেন্ড ইটস সাইনিং ইট এজ ফ্ৰম গড আৰু তেওঁ সাইন কৰি দিছিল ফ্ৰম গড বুলি কিয়নো তেওঁৰ লেঞ্চৰটোৰ বিশ্বাস ভংগ কৰিব খোজা নাছিল সেইবাবে তেওঁ গড বুলি সাইন কৰি পেলাই গোটেইকেইটা পইচা যিমানখিনি তেওঁ কালেক্ট কৰিব পাৰিছিল সেইখিনি টকা তেওঁ ঘূৰাই দিছিল বা লেঞ্চক পঠাই দিছিল ঠিক আছে নেক্সট কুৱেশ্যনটো তোমালোকে চাব লাগিব এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা ইয়াৰ বাহিৰেও আৰু গোটেইকেইটা কুৱেশ্যন চাবা কিন্তু এইকেইটা
তোমালোকৰ গোটেইকেইটা ৰিভিজনো হৈ যাব, তোমালোকে এইকেইটা ভালদৰে চাব পাৰিবা। হোৱাট ইজ কাৰেজ একৰ্ডিং টু মেণ্ডেলা? এনচাৰটো তোমালোকে এনেদৰে লিখিব পাৰিবা, একৰ্ডিং টু নেলছন মেণ্ডেলা, কাৰেজ ডাজ নট মিন দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য এবিলিটি টু কনকিয়াৰ ফিয়াৰ। A brave man is not someone who feels no fear but one who triumphs over it. অৰ্থাৎ ভয়ৰ অৰ্থ এইটো নহয় যে মানুহক ভয় নালাগে বা ভয় বা সাহস কম হৈ যায়, কিন্তু তাৰ অৰ্থ এইটো হয় যে এ ব্ৰেভ মেন ইজ নট ছামৱান হু ফিলছ ন' ফিয়াৰ। যদি ভয় লাগিও সেইটো ভয়ক জয় কৰিব পাৰে, তেওঁ এজন সাহসী মানুহ। কাৰেজৰ অৰ্থ মেইনলি এইটোৱেই তেওঁ ক'ব বিচাৰিছে। নেক্সট কুৱেশ্যনটো চোৱা, মেনশ্যন এ ফিউ এডভেঞ্চাৰ স্পৰ্টছ ডেট ওৱান কেন এনজয় এট কুৰ্গ। কুৰ্গত এনজয় কৰিব পৰা কিছুমান খেল আছে, যিবিলাক খেলবিলাক হৈছে, এনচাৰটো তোমালোকে এনেকৈ লিখিবা, ইন কুৰ্গ ওৱান কেন এনজয় এডভেঞ্চাৰ এক্টিভিটিজ লাইক ৰিভাৰ ৰেফটিং, কেনোয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এণ্ড অলছ' ট্ৰেকিং। এইবিলাক এডভেঞ্চাৰ তোমালোকে কুৰ্গত কৰিব পাৰিবা। তোমালোকে ইমানখিনি লিখিলে তোমালোকক নাম্বাৰটো দি দিব। নেক্সট তোমালোকে চোৱা, এক্সপ্লেইন দ্য এক্সপ্ৰেশ্যন কোৱাইট ৰেজ ইন দ্য কণ্টেক্সট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এনচাৰটো এনেদৰে কৰিবা, এ টাইগাৰ ইন দ্য জু, দ্য ফ্ৰেজ কোৱাইট ৰেজ ৰিফাৰ্ছ টু দ্য টাইগাৰ্ছ suppressed anger and frustration. The tiger naturally fires and free, feels helpless in the small cage and cannot express its true wild nature, so its anger remains silent. ইমানখিনি লিখিলে হৈ গ'ল। What kind of person the bus conductor, how does he address Bhali? বাছ কণ্ডাক্টৰজন কেনেকুৱা আছিল আৰু ভল্লিক কি বুলি তেওঁ কৈছিল? The bus conductor was a cheerful and friendly person. Amused by Bhalli's confident and mature behavior, he addressed her respectfully and playfully as madam. Madam বুলি তেওঁ ভাল্লিক কৈছিল। ঠিক আছে। Why did Rajbir prefer to look out the train window instead of reading? Answer to চোৱা, Rajbir preferred to look out of the train windows because he was more interested in the changing the scenery and the excitement of the journey than in reading a book at that moment. ঠিক আছে। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, নেম অফ দ্য পেটছ ডেট বেলিণ্ডা হেড বিচাইড দ্য ড্ৰেগন। এনচাৰটো লিখিবা, বিচাইড দ্য ড্ৰেগন কাষ্টাৰ্ড বেলিণ্ডা হেড এ লিটিল ব্লেক কিটেন নেম ইংক, a little grey mouse named Blink and a little yellow dog named Mustard. Next question to Swa, what did Bhalli find out about the bus journey? How did she find out these details? যে ভালিয়ে বাছ জাৰ্ণিৰ ডিটেইলছবোৰ ক'ৰ পৰা উলিয়াইছিল। ঠিক আছে, এনচাৰটো কৰিব পাৰা তোমালোকে, ভালি ফাউণ্ড আউট ডেট দ্য টাউন ৱাজ এবাউট 6 miles ফ্ৰম হাৰ ভিলেজ। চহৰখন তেওঁলোকৰ গাঁৱৰ পৰা 6 কিলোমিটাৰ দূৰত। আৰু দ্য বাছ ট্ৰিপ টুক এৰাউণ্ড 45 minutes এণ্ড দ্য ওৱান ৱে ফাৰ ৱাজ 30 paisa, 60 paisa for a round trip. She learned these details by listening carefully to conversation of neighbors and regular bus passenger and by asking a few distract questions. তেওঁ এই গোটেই ডিটেইলছসমূহ তেওঁ গাঁৱৰ পৰা যিবিলাক মানুহ সঘনাই তেওঁলোকৰ চহৰলৈ গৈ থাকে তেওঁলোকৰ পৰা কুৱেশ্যন সুধি পেলাই তেওঁ এইবিলাক ডিটেইলছ উলিয়াইছিল। ঠিক আছে, ইমানখিনি লিখিলে হৈ গ'ল। হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশ্যন? এনচাৰটো তোমালোকে এনেকৈ কৰিবা, মেণ্ডেলা মেনশ্যন টু অব্লিগেশ্যন এভৰি পাৰ্চন হেজ ইন লাইফ, ওৱান অফ হিজ ফেমিলি। অৰ্থাৎ এটা তেওঁলোকে থাকিব লাগিব নিজৰ পেৰেণ্টছৰ প্ৰতি, নিজৰ ৱাইফৰ প্ৰতি, নিজৰ চিলড্ৰেনৰ প্ৰতি, অৰ্থাৎ নিজৰ ফেমিলিৰ প্ৰতি, আৰু লগতে এণ্ড দ্য আদাৰ টু হিজ পিপুল, কমিউনিটি এণ্ড কাণ্ট্ৰি। আৰু বেলেগ অব্লিগেশ্যনটো হ'ব, নেক্সট অব্লিগেশ্যনটো হ'ব তেওঁ মানুহৰ প্ৰতি, কমিউনিটিৰ প্ৰতি, নিজৰ জনগোষ্ঠীৰ প্ৰতি আৰু নিজৰ দেশৰ প্ৰতি। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, ৱেন ডিড মেণ্ডেলা বিগেন টু হাংগাৰ ফৰ ফ্ৰীডম? এনচাৰটো তোমালোকে এনেদৰে কৰিবা, মেণ্ডেলা বিগেন টু হাংগাৰ ফৰ ফ্ৰীডম ৱেন হি জইণ্ড আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। হি ফাউণ্ড নট অনলি হিজ ফ্ৰীডম ৱাজ কাৰ্টেল বাট অফ all of his people's freedom were taken away too. এইটো ইমানখিনি লিখিলে হৈ গ'ল। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডিড মেণ্ডেলা চে এবাউট দ্য ৱেল্থ অফ হিজ কাণ্ট্ৰি? Mandela said that the true wealth of his country lay not
ইন ইটছ নেচাৰেল ৰিচ'ৰ্চেছ। এখন দেশৰ সম্পত্তিটো তেওঁলোকৰ ৰিচ'ৰ্চেছ যিবিলাক প্ৰাকৃতিক সম্পদ হয় সেইবিলাক নহয়, বাট ইন ইটছ পিপুল, কিন্তু তেওঁলোকৰ মানুহবিলাক হয়, হু ৱেৰ ফাইনাৰ এণ্ড ট্ৰুৱেৰ দেন দ্য ৰিচাৰ্ছ ডায়মণ্ডছ। যিমানখিনি লিখিলে হৈ গ'ল, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট তোমালোকে এইকেইটা কুৱেশ্যন চাব লাগে যিবিলাক ইম্পৰ্টেণ্ট হয়। চোৱা, হোৱাই ডিড লেঞ্চ ছেইড দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ। এইটো কুৱেশ্যনটো বাৰে বাৰে তোমালোকক সুধি থাকে, এইটো তোমালোকে চাই ল'বা। আৰু লগতে এইটো 3 নম্বৰৰ হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চছ ফিল্ড, এইবিলাকো তোমালোকক সুধি থাকে। নেক্সট তোমালোকে চাব লাগিব হু ৰিড দ্য লেটাৰ, আৰু লগতে তোমালোকক দুটা কুৱেশ্যন মিক্স কৰি পেলাই দিব পাৰে, হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু দেন, সেইটো তোমালোকক দি দিব পাৰে। আৰু লগতে তোমালোকে হোৱাট মেড হিম এংগ্ৰি, এইবিলাক তোমালোকে চাব পাৰা। যিহেতু তোমালোকৰ নেক্সট এক্সাম আহিবলৈ আৰু 2 বা 3 দিন আছে, সেইকাৰণে তোমালোকে নতুন কিবা এটা বস্তু আজি পঢ়িব পাৰিবা। আৰু তোমালোকে গোটেইকেইটা কুৱেশ্যন এফালৰ পৰা গোটেইকেইটা চাবা, আৰু যিবিলাক মই দিছোঁ তাৰ বাহিৰেও তোমালোকে চাবা। এইকেইটাই তোমালোকে চাব নালাগে, আৰু বেলেগেও তোমালোকে নতুন কিবা এটা টপিক মুখস্থ কৰা নাই তেন্তে তোমালোকে আজি আৰু অহাকালি ৰাতিপুৱালৈকে তোমালোকে পঢ়িব পাৰিবা। আৰু তাৰ পাছৰ পৰা তোমালোকে যিবিলাক পঢ়িছা সেইবিলাক গোটেই তোমালোকে এফালৰ পৰা ৰিভিজন কৰি যাবা, ঠিক আছে। এইটো তোমালোকে চাব পাৰা। হোৱাই ৱেৰ টু নেশ্যনেল এন্থম চাং, এইটো তোমালোকে চাব পাৰা। হুইচ ডাজ হি থিংক ইজ নেচাৰেল টু লভ অৰ টু হেট, এইটো কুৱেশ্যন তোমালোকে চাব পাৰা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব হাউ ডিড মেণ্ডেলাজ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ ইজ লাইফ, এইবিলাক তোমালোকে চাব লাগিব। এইকেইটা গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, এইকেইটা তোমালোকে চাবা। নেক্সট তোমালোকে চাব লাগিব কুৰ্গৰ পৰা। চোৱা তোমালোকে হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কোডাবু পিপুলছ ডিচেণ্টছ, এইটো তোমালোকে চাব লাগিব। আৰু লগতে তোমালোকে হুৱেৰ ইজ কুৰ্গ, এইবিলাক কুৱেশ্যনো তোমালোকক 1 নম্বৰীয়া প্লাছ কৰি পেলাই তোমালোকক 1+1 কৰি পেলাই তোমালোকক দি দিব পাৰে, সেইবাবে তোমালোকে ভালদৰে এইবিলাক চাই ল'বা। আৰু লগতে তোমালোকে যে কুৰ্গত কি কি চৰাইবোৰ পোৱা যায় এইবিলাক তোমালোকে ইম্পৰ্টেণ্ট হয়, এইটো পেৰাগ্ৰাফটো তোমালোকে ভালদৰে পঢ়ি ল'বা। আৰু লগতে তোমালোকে এডভেঞ্চাৰ অফ কুৰ্গ, এইটো তোমালোকে ইয়াত অলৰেডি মই তোমালোকক কুৱেশ্যন দিছোঁ, এইটো তোমালোকে ভালদৰে চাই ল'বা, সেইটো তোমালোকক সুধি দিব পাৰে। আৰু টি ফ্ৰম আছামৰ পৰা তোমালোকে চাব লাগিব। টি ফ্ৰম আছামৰ পৰা তোমালোকক ডিস্কভাৰী অফ টিটো সুধি দিয়ে তোমালোকক, যে চাহৰ উৎপত্তি, তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক সুধি দিয়ে। আৰু লগতে তোমালোকক সুধি দিব পাৰে যে ৰাজবীৰ আৰু প্ৰাঞ্জলৰ পৰা বহুত কুৱেশ্যন সোধে, ইয়াত যিটো কেৰেক্টাৰ দুটা দিয়া হৈছে তাৰ পৰা তোমালোকক কুৱেশ্যন সুধি দিয়ে। আৰু লগতে তোমালোকে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা, এইবিলাক কুৱেশ্যন তোমালোকক MCQ দ্বাৰা তোমালোকক সুধি দিব পাৰে। আৰু 2700 BC, এইটো তোমালোকে মনত ৰাখিবা। আৰু লগতে তোমালোকে চাব লাগিব, আৰু লগতে তোমালোকে চাহৰ বিষয়ে যে এই ইণ্ডিয়ান লিজেণ্ডসকলে কি কৈছিল তোমালোকে ইয়াত পঢ়িবলৈ পাবা, এইটো তোমালোকে পেৰাগ্ৰাফটো ভালদৰে পঢ়ি ল'বা। আৰু লগতে তোমালোকক টি ফ্ৰম আছাম কুৰ্গৰ পৰা ভিতৰৰ পৰাই প্ৰায়বিলাক কুৱেশ্যনকেইটা দিয়ে, সেইকাৰণে তোমালোকে ভিতৰবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব মেডাম ৰাইড দ্য বাছ, ইয়াৰ পৰা তোমালোকে চাব লাগিব হোৱাট ৱাজ ভালিজ ফেভৰেট পাষ্ট টাইম, এইটো তোমালোকক সুধি দিব পাৰে। হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভালি, হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ, এইবিলাক তোমালোকক সুধি দিব পাৰে। আৰু লগতে তোমালোকক হোৱাট ডু ইউ থিংক ভালি ৱাজ প্লেনিং টু ডু, এইটো তোমালোকক সুধি দিব পাৰে। এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। আৰু ইয়াৰ পৰা তোমালোকে হোৱাট ডাজ দ্য কণ্ডাক্টাৰ কল ভালি মেডাম, এইটো 1 নম্বৰীয়া, 3 নম্বৰীয়া কুৱেশ্যন আৰু 4 নম্বৰীয়া কুৱেশ্যনটো তোমালোকে ভালদৰে চাব লাগিব। এইবিলাক ৰিপিট হয়, এইবিলাক কুৱেশ্যন ৰিপিটেড কুৱেশ্যন হয়, সুধি থাকে তোমালোকক। এনচাৰকেইটা একে হয়, কিন্তু কুৱেশ্যন সোধাৰ ধৰণটো অলপ বেলেগ কৰি দিছে, সেইবাবে তোমালোকে ভালদৰে প্ৰথমতে তোমালোকে আজিৰ দিনটো, সেইকাৰণে মই তোমালোকক কৈছোঁ যে এক্সাম তোমালোকৰ অহা নেক্সট 2-3 দিনৰ ভিতৰত হ'ব, সেইকাৰণে আজি তোমালোকে নতুন টপিককেইটা কিবা এটা পঢ়িব পাৰা, গোটেই কিতাপটো তোমালোকে ভালদৰে এবাৰ পঢ়ি দিবা। আৰু অহাকালি ৰাতিপুৱা তোমালোকে ছেম একেই কাম কৰিবা, কিন্তু সন্ধিয়াৰ পৰা তোমালোকে গোটেইকেইটা তোমালোকে যিমানখিনি আজিলৈকে পঢ়িছা গোটেইকেইটা তোমালোকে ৰিভিজন কৰিবা। চাবা তোমালোকৰ এক্সাম বহুত ভাল হ'ব। 80+ পাবলৈ কোনো ডাঙৰ কথা নহয়, ভালদৰে কিন্তু তোমালোকে যিমানখিনি আজিলৈকে পঢ়িছা গোটেইকেইটা তোমালোকে ভালদৰে পঢ়িলে তোমালোকে নিশ্চয় ভাল নম্বৰ এটা পাবা। ইমান ভয় কৰিব নালাগে, ভালদৰে পঢ়া শুনা কৰা, নম্বৰটো ভাল পাবাই তোমালোকে, ঠিক আছে। প্ৰথমে ৰিপৰ্ট আৰু এছেবিলাক কোন কোন আহিব চাই লোৱা, ঠিক আছে। ৰিপৰ্ট ৰাইটিং কৰোঁতে সদায় তোমালোকে প্ৰথমে এইকেইটা কথা মন দিবা। তোমালোকে টাইটেল ভালদৰে লিখিবা, তাৰ ডেট,
প্লেচ আৰু টাইম তোমালোকে ইনক্লুড কৰি দিবা লগতে হোৱাট হেপেন ইন দ্য ইভেণ্টছ আৰু যিটো বিষয়ত তোমালোকৰ ৰিপৰ্ট লিখিবলৈ দিয়া হয় তাত কি হৈছিলে বা তাৰ পৰা মেইন পইণ্টকেইটা তোমালোকে লিখিবলৈ নাপাহৰিবা আৰু এণ্ডিং লাইন আৰু কনক্লুজন তোমালোকে ভালদৰে লিখিবা আৰু লগতে তাত ৰিপৰ্টেড বাইট কেতিয়াবা তোমালোকৰ নামটো তাত ইনক্লুড কৰি দিয়ে যে সেইটো নামেদি তোমালোকে ৰিপৰ্ট কৰিবা বা কেতিয়াবা নিদিলে তোমালোকে XYZ বুলি তাত তোমালোকে লিখি দিবা সেইটো কথা তোমালোকে সদায় মনত ৰাখিবা আৰু যেতিয়া তোমালোকে এছে ৰাইটিং কৰিবা তেতিয়া 5 মাৰ্কৰ কাৰণে তোমালোকৰ আহি যায় এক্সামত আৰু এছে ৰাইটিং কৰোঁতে তোমালোকে লাইন বাই লাইন নিলিখিবা তোমালোকে পইণ্ট ৱাইজ 4টা বা 3টা ভাগত ভগাই পেলাই যেনেদৰে ইন্ট্ৰডাকশ্যন দিবা মেইন পইণ্টকেইটা লিখিবা আৰু লগতে কনক্লুজন তোমালোকে ভালদৰে দি দিবা 3টা বা 4টা ষ্টেপত তোমালোকে এছে লিখিলে বেছি মাৰ্ক পোৱাৰ চান্স থাকে এতিয়া আহা কেইটামান গুৰুত্বপূৰ্ণ আৰু কমন হিচাপত তোমালোকৰ কেইটামান এছে আৰু ৰিপৰ্ট ৰাইটিং মই তোমালোকক দেখুৱাই দিবলৈ গৈ আছোঁ প্ৰথম এছেটো তোমালোকে চাই যাবা মোষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ এইটো হ'ল এডভান্টেজ অফ অনলাইন এডুকেশ্যন এইটো বৰ্তমান সময়ত অনলাইন এডুকেশ্যন একটা পিক লেভেলত চলি আছে ময়ো তোমালোকক এতিয়া অনলাইন এডুকেশ্যন যোগে তোমালোকক শিক্ষাদান দি আছোঁ সেইবাবে তোমালোকে সেই কুৱেশ্যনটো ভালদৰে এই এছেটো ভালদৰে চাই যাবা এইটোৰ অহাৰ চান্স আছে বি নম্বৰটো তোমালোকে চাব পাৰা এই পাৰ্চন ইউ এডমায়াৰ এইকেইটা ৰচনা ইম্পৰ্টেণ্ট হয় চাই ল'বা আৰু ইয়াৰ বাহিৰেও তোমালোকে নিজৰ জিলাত অহা যিটো তোমালোকক এছে আহিছে এইকেইটা তোমালোকে ভালদৰে চাই ল'বা প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহত ভালদৰে চাই ল'বা অকল মই এইকেইটা দিছোঁ বোলে এইকেইটাই চাই নাযাবা এইটো তোমালোকৰ কাৰণে ভুল এটা ডিচিজন হ'ব তোমালোকে আৰু 2-3টা মান ভালদৰে চাই পেলাই যাবা এইকেইটা ইম্পৰ্টেণ্ট হয় বুলি মই তোমালোকক দিছোঁ এইবিলাক অহাৰ চান্স আছে আৰু তোমালোকে এনেকুৱা ধৰণেৰে উপযোগী ভিডিঅ'সমূহ ইনফৰ্মেটিভ টাইপ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নাম্বাৰ চিটো তোমালোকে চাব পাৰা ফিজিকেল এক্সাৰচাইজ এই এছেটো তোমালোকৰ প্ৰত্যেকবাৰ এক্সামত 2 বছৰ বা 3 বছৰৰ মূৰে মূৰে অহা দেখা যায় সেইবাবে এইবাৰৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো চাব পাৰা আৰু লাষ্টৰ ডিত মই দিয়া আছে তোমালোকৰ মাই এইম ইন লাইফ এই কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় আৰু কমনো হয় সেইবাবে তোমালোকে এই কুৱেশ্যনো এই এছেও তোমালোকে চাই ল'বা এতিয়া ৰিপৰ্ট ৰাইটিঙত মই তোমালোকৰ কাৰণে এটা প্ৰেক্টিছৰ কাৰণে তোমালোকক দি দিছোঁ এইটো তোমালোকে প্ৰথমে প্ৰেক্টিছ কৰি ল'বা Write a report on the science exhibition held in your school on 12th September. Use the points, date, venue, opening, exhibits by students, visitors, conclusion. আৰু এটা ৰিপৰ্ট দিছোঁ তোমালোকক যেনেদৰে কেতিয়াবা ৰিপৰ্টটো ৰিচেণ্ট টপিকৰ ওপৰত আহি যাব পাৰে কেতিয়াবা এক্সিডেণ্ট বা তেনেকুৱা ধৰণৰ ঘটনা হৈয়ে আছে সেইবাবে মই তোমালোকক এবাৰ ৰোড ছেফটিৰ ওপৰত এটা ৰিপৰ্ট বনাবলৈ দিছোঁ সেইটো তোমালোকে প্ৰেক্টিছ কৰি ল'বা ৰিপৰ্টটো আছে এনেকুৱা ধৰণৰ Report on a road safety awareness program held in your school. Use the information to complete the report. তলত এটা সৰুকৈ ইনফৰমেশ্যন এটা দিয়া আছে সেইটো পঢ়ি পেলাই তোমালোকে এই ৰিপৰ্টটো কমপ্লিট কৰিব লাগে যেনেদৰে ইয়াত দিয়া হৈছে your school recently organized a road safety awareness program in your collaboration with the local traffic police. Write a report mentioning the purpose, activities, rules explained, participation of students and outcome এইবিলাক তথ্য মানে এইবিলাক ইনফৰমেশ্যন লৈ পেলাই তোমালোকে একটা ৰিপৰ্ট বনাব লাগে ওকে তো ছাত্ৰ ছাত্ৰীসকল এইবিলাক গোটেইকেইটা তোমালোকক প্ৰেক্টিছ কৰিবলৈ দিছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'বা যদি তোমালোকক MCQসমূহ 100টা MCQসমূহ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট MCQ লাগে তোমালোকক ইংলিছ বিষয়ৰ তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকক 100টা গুৰুত্বপূৰ্ণ MCQসমূহ দিম তোমালোকক ইয়াত থকা 2 নম্বৰীয়া কুৱেশ্যন দিছোঁ সেইবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু মই এতিয়া তোমালোকক দিম ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আহা ষ্টাৰ্ট কৰোঁ তোমালোকে জানে ছাপ্লিমেণ্টাৰী ৰিডাৰত টোটেল 4টা কুৱেশ্যন আহে যিটো তোমালোকক অৰ হিচাপত মানে 2টাৰ পৰা এটা কৰিব লাগে আৰু নেক্সট কুৱেশ্যন আহে 2টাৰ পৰা এটা কৰিব লাগে সেইকাৰণে তোমালোকে 2টা লেশ্যন ভালদৰে পঢ়ি গ'লে তোমালোকৰ হৈ যাব কিন্তু 2টা কুৱেশ্যনৰ পৰা প্ৰপাৰলি গোটেইকেইটা কুৱেশ্যন তোমালোকে জানিব লাগিব তেতিয়া তোমালোকে গোটেই 4টা লেশ্যন পঢ়িবই নালাগে প্ৰথম কুৱেশ্যনটো তোমাৰ প্ৰভাইড এ পেন পিকচাৰ অফ অবজাৰ্ভেবল এইটো কুৱেশ্যনটো যোৱাবাৰ 24 চনত প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা মই তোমালোকক দিছোঁ এইটো তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা এইটো তোমালোকক আহি যাব পাৰে আৰু এইটো হাউ ডিড দ্য চাৰ্মিং লেডি ট্ৰেপ হৰেছ এইটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় এইটো মই তোমালোকক কৈ দিছোঁ 2024 চনৰ প্ৰশ্ন কাকতৰ পৰা মই তোমালোকক দিছোঁ এইবিলাক তোমালোকে প্ৰেক্টিছ কৰি ল'বা হাউ গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন এইটো তোমালোকক সুধি থাকে এইটো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'ব পাৰিবা চোৱা এইকেইটা কুৱেশ্যন মই যিকেইটা দিছোঁ এইকেইটাই পঢ়িব লাগে বুলি মই দিয়া নাই ইম্পৰ্টেণ্ট হয় বুলি তোমালোকক দিছোঁ আৰু যদি তোমালোকক নেক্সট MCQ লগতে আৰু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ লাগে এনচাৰ সহ তেন্তে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক অহাকালি ৰাতিপুৱাই তোমালোকক মই গোটেইকেইটা
এনচাৰ সহ মই তোমালোকক আপলোড কৰি দিম কিয়নো মই তোমালোকৰ সহায়ৰ কাৰণে আছোঁ যিকোনো সময়তে তোমালোকে ক'ব পাৰিবা কমেণ্ট কৰি জনাবা মই তোমালোকক সহায় কৰি দিম ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা হেল্প লাগিলে ক'বা তোমালোকক মই নিশ্চয় তোমালোকৰ কাৰণে হেল্প কৰিবলৈ বহিছোঁ সেইকাৰণে তোমালোকে আৰু কুৱেশ্যন যদি লাগে তোমালোকে ক'বা মই তোমালোকক হেল্প কৰি দিম আৰু লগতে মই ইংৰাজী বিষয়ৰ অলৰেডি মডেল কুৱেশ্যন পেপাৰ দুটা আপলোড কৰি থৈছোঁ আমাৰ চেনেলত মই তোমালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম তোমালোকে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিবা আৰু লগতে ইম্পৰ্টেণ্ট কমন কুৱেশ্যনো তোমালোকৰ কাৰণে এটা মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ এইটো মই লিংকটো লগাই দিম গৈ পেলাই তোমালোকে ভালদৰে চাব পাৰিবা ঠিক আছে তোমালোকে ভালদৰে পঢ়িবা সেল্ফ ষ্টাডি ভালদৰে কৰিবা মই ৰিপিট এটাই কথা কওঁ তোমালোকে যিমানখিনি ভিডিঅ'সমূহ চোৱা য'ৰ পৰা চোৱা যোনটো ইউটিউব চেনেলৰ পৰা চোৱা চাবা কিন্তু নিজৰ পঢ়া শুনা তোমালোকে ভালদৰে কৰিবা কিয়নো এক্সাম তুমি লিখিব লাগে তুমি উত্তৰসমূহ ভালদৰে বুজি পাব লাগে সেইকাৰণে ভালদৰে পঢ়া শুনা কৰিবা যিমানখিনি কুৱেশ্যন যোনবিলাক ছাৰসকলে দিয়ক এইবিলাক তোমালোকে চাবা কিন্তু তাৰোপৰি তোমাৰ মনৰ পৰা তোমাৰ চিন্তাৰ পৰা কোনটো পঢ়িব লাগে বুলি তোমাৰ মস্তিষ্কত আহে সেইবিলাক তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা কেতিয়াবা সেইবিলাকে কমন আহি যায় ঠিক আছে অল দ্য বেষ্ট ষ্টুডেণ্ট